নমস্কাৰ মোৰ নাম শ্ৰী বিভুৰঞ্জন ভৰালী পোনপ্ৰথমতে আপোনালোক সকলোকে মই মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ আজি এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' মই আপোনালোকৰ বাবে বনাব ওলাইছোঁ বিশেষকৈ আজিৰ ভিডিঅ'ত আপোনালোকক আমাৰ পজিশ্যন ট্ৰেকাৰ এপত আপোনালোকে যেতিয়া এগৰাকী ছেম শিশুক স্পেচিয়েলি তেওঁলোকক যেতিয়া আপোনালোকে NRCলৈ এডমিট কৰে বা ৰেফাৰ কৰে চ' সেই সময়ত আপোনালোকে তেওঁলোকৰ ডাটাখিনি পজিশ্যন ট্ৰেকাৰত কেনেকৈ ভৰাব লাগে তাৰ ওপৰত মই আজি দেখুৱাব ওলাইছোঁ আজি ভিডিঅ'টো আপোনালোকৰ বাবে খুবেই ইম্পৰ্টেণ্ট হ'ব কাৰণ এইটো আপোনালোকৰ বাবে খুবেই ইম্পৰ্টেণ্ট এইকাৰণে যে কাৰণ আপোনালোকে ছেম শিশুসকলক NRCলৈ এডমিট কৰায় বা ৰেফাৰ কৰে চ' তাৰপিছত আমি কেনেকৈ কৰিব লাগে মই সেইখিনি ইয়াতে দেখুৱাব গৈ আছোঁ চাওক মই এটা মডিউলসমূহ টাচ কৰিছোঁ ইয়াতে বেনিফিচিয়াৰীকৈ এতিয়া আমাৰ এগৰাকী শিশু আছে 3 পৰা 6 মাহৰ পৰা 3 বছৰৰ এগৰাকী শিশু আছে চ' সেই শিশুগৰাকী ডাটাটো মই এতিয়া অ'পেন কৰি লৈছোঁ ইয়াতে মই একেবাৰে তলৰ পিনে গৈছোঁ আৰু এইটো মই আপোনালোকক কালাৰেদি দেখুৱাই দিছোঁ যে আপোনালোকৰ এইটো নামটো আমাৰ আছে যে শিশুগৰাকীৰ নাম হৈছে শ্বাহিন আফ্ৰিদ গতিকে এইগৰাকী শিশুৰ নামটো মই এটা টাচ কৰি দিছোঁ ঠিক আছে এতিয়া টাচ কৰি দিয়াৰ পিছত ইয়াতে আপোনালোকৰ এনেকুৱা ধৰণে আহিছে আৰু ইয়াতে একেবাৰে তলৰ পিনে চাওক ইয়াতে ৰেফাৰটো মই তলৰ পিনে কালাৰেদি দেখুৱাই দিছোঁ যে ইয়াতে এইগৰাকী শিশুক ৰেফাৰ ষ্টেটাছ বুলি আছে এইখিনি অপশ্যনত আমি যাব লাগিব তলৰ পিনে আৰু ইয়াতে ৰেফাৰ যিটো এপিটাইট টেষ্ট বুলি আছে সেইটো মই এতিয়া টাচ কৰি দিম এতিয়া ঠিক আছে এতিয়া এপিটাইট টেষ্টটো আমি টাচ কৰাৰ কাৰণ এইটোৱে যে কাৰণ প্ৰথমতে যেতিয়া আমি ইয়াতে তেওঁলোকৰ ডাটাখিনি ফিল আপ কৰি যাম প্ৰথমতে এপিটাইট টেষ্টৰ কথাটো আহিব আৰু ইয়াতে তিনিটা অপশ্যন দি আছে যে গুড এপিটাইট প'ৰ এপিটাইট আৰু ৰিফিউজ বুলি আছে এতিয়া প'ৰ এপিটাইট বা গুড এপিটাইটৰ কথাটো হৈছে খাদ্যৰ ৰিলেটেড যি শিশুগৰাকী খাদ্যখিনি খাব বিচাৰি আছে যদি ভালদৰে সময়মতে খাই আছে যদি গোটেইখিনি যিখিনি পৰিমাণৰ খাদ্য বস্তু তেওঁলোকক দিছে যদি গোটেইখিনি খাইছে তেতিয়াহ'লে ঠিকেই আছে যে তেওঁ গুড এপিটাইটত পৰিব বা সময়মতে খাই আছে খাব পাৰি আছে ন' ডাউট তেওঁ ছেম কিন্তু তেওঁ খাদ্যখিনি খাই আছে প'ৰ এপিটাইটটো যে তেওঁ খাব একদম বিচৰা নাই তেওঁ বহুত কষ্ট কৰি খুৱাব লগা হৈছে তেওঁ খাব বিচৰা নাই ইভেন ৰিফিউজটো আমাৰ টোটেলি তেওঁ ৰিফিউজ কৰি আছে খাদ্যখিনি গতিকে এনেকুৱা কণ্ডিশ্যনত আমাৰ কি হ'ব যে আমাৰ ছেম শিশুগৰাকী আমি প্ৰথম টেষ্ট কৰিব লাগিব যে তেওঁ কোনটো হেৰিত পৰে তেওঁ খাদ্যৰ যিটো টেষ্টটো আছে এপিটাইট টেষ্ট যিটো আমি CMM ট্ৰেইনিঙত আপোনালোকক দিয়া হৈছিল গতিকে সেইখিনি আমি তেওঁলোকৰ প্ৰথমতে কৰিব লাগিব আৰু এইগৰাকী শিশুৰ ক্ষেত্ৰত স্পেচিয়েলি আমাৰ এইগৰাকী শিশুৰ ক্ষেত্ৰত আমাৰ পোৱা গৈছিল কি প'ৰ এপিটাইট ঠিক আছে আৰু এই প'ৰ এপিটাইট পোৱাৰ কাৰণে আমি তেওঁক ছেম নেক্সট আমি NRCলৈ আনিব লগা আছে প'ৰ এপিটাইটত মই টাচ কৰি দি প্ৰচিড কৰি দিছোঁ আৰু এতিয়া ইয়াতে প'ৰ এপিটাইটৰ কথাখিনি লিখা আছে কি এটেনশ্যন দিছে যে এইখিনি যে তেওঁৰ প'ৰ এপিটাইটৰ কাৰণে যে কি প্ৰব্লেম হ'ব সেইখিনি ইয়াতে আছে নেক্সট হেল্থ টু ৰেফাৰ বুলি আছে হেল্থ আমাৰ ৰেফাৰ টু হেল্থ চেণ্টাৰ বুলি আছে ইয়াতে আৰু ইয়াতে আমি কোন হেল্থ চেণ্টাৰ ৰেফাৰ কৰিবৰ বাবে সেইটো ইয়াতে দিয়া আছে অপশ্যন হ'ব আমাৰ ইয়াতে NRCটো আছে মই NRCটো টাচ কৰি দিছোঁ আৰু NRC টাচ কৰাৰ পিছত তাৰিখটো দিব লাগিব কিমান তাৰিখে তেখেতক আমি ইয়াতে NRC আনিছিলোঁ আৰু তেওঁক আমি 18 তাৰিখে আনিছিলোঁ আৰু সেই 18 তাৰিখৰ তাৰিখটো মই দি দিছোঁ দি ছাবমিট কৰিছোঁ দিয়াৰ পিছত এতিয়া মেছেজ আহিছে যে এইটো আমি ইয়াতে ডান য়েছ কৰি দিছোঁ কাৰণ আমি সেই ডেটটো এবাৰ দিয়াৰ পিছত আমি চেঞ্জ কৰিব নোৱাৰোঁ গতিকে আমি এইখিনি ডাটা ইয়াতে ফিল আপ কৰি নেক্সট আমি ইয়াতে ছাবমিটৰ অপশ্যনৰ পৰা আহি বেক কৰি আহি গ'লোঁ এতিয়া ইয়াতে আমি তলৰ পিনে আমি দেখা পাইছে যে তেখেতৰ ইয়াতে ৰেফাৰ টু NRC বুলি আহিছে আৰু আপডেট বুলি আহিছে দেখা পাইছে আপোনালোকে এতিয়া আমি এই আপডেটৰ যিটো অপশ্যনটো আছে সেইটো আমি ইয়াতে টাচ কৰি দিম কাৰণ আপডেটৰ অপশ্যন টাচ কৰাৰ লগে লগে ইয়াতে দেখা পাইছে কি যে এপিটাইট টেষ্টৰ কথা আহিছে NRC ৰেফাৰ কৰিছোঁ এতিয়া NRC ৰেফাৰে কৰিছোঁ এতিয়া এডমিশ্যন কিমান তাৰিখে কৰিছোঁ সেইটো আহিব যে এতিয়া এডমিশ্যনৰ যিটো ডেটটো আছে তাতে টাচ কৰি দিয়াৰ লগে লগে এতিয়া এডমিশ্যন আমি সেই 18 তাৰিখে এডমিশ্যন কৰা হৈছিল গতিকে তাৰিখটো আহি গৈছে টাচ কৰি দিলোঁ দি আমি ইয়াতে তলত ছাবমিটৰ অপশ্যনটো আমি ইয়াতে টাচ কৰি দিম ক্লিয়াৰ চ' আশা কৰোঁ এইখিনি বুজি পাইছে চাগে এতিয়া নেক্সট আমি ইয়াতে এগেইন য়েছটো দিব লাগিব য়েছৰ ন' অপশ্যন এটা আমি য়েছটো টাচ কৰিম কাৰণ এইটো আমাৰ ডাটাখিনি ঠিকেই আছে দিয়াৰ পিছত আমাৰ ইয়াতে ডাটাখিনি ছাকচেছফুলি ছাবমিটেড হৈছে বুলি মেছেজ আহি গৈছে আৰু বেক কৰি ইয়াতে আহি যাব এতিয়া আমাৰ এইখিনি পৰ্শ্যন এইখিনি কমপ্লিট হোৱাৰ পিছত লিখা হৈছে কি যে আমাৰ এগেইন আপডেট বুলি এটা আহিছে NRC এডমিট হৈছে আৰু আপডেট বুলি আছে আৰু সেই আপডেটটো আমি এতিয়া কৰিব লগা নাই কাৰণ এতিয়া যদি আমি আপডেটত টাচ কৰি দিলেও আমাৰ ইয়াতে একো কৰিব লগা নাই কাৰণ ইয়াতে যি চাৰিটা একেবাৰে শেষৰ যি চাৰিটা অপশ্যন আছে সেইকেইটা আমাৰ এতিয়া প্ৰয়োজন নহয় কাৰণ তেখেতে জাষ্ট এডমিট হৈছে শিশুগৰাকী গতিকে শিশুগৰাকী এডমিট হোৱাৰ লগে লগে তেখেতৰ ৰিকভাৰী নহয় বা ফুল দিব পাৰ্চিয়েল ৰিকভাৰী নহয় গতিকে তেওঁৰ কি হৈছে আমি এতিয়া গম নাপাওঁ তেখেত থকাৰ কেইদিনমান পিছতে কাৰণ তাতে মিনিমাম 14 দিন থাকিব লাগে এটলিষ্ট 10 দিনমান থকাৰ পিছত আমি ইয়াতে গম পাম যে তেওঁৰ কেনেকুৱা ৰিকভাৰী হৈ আছে ক্লিয়াৰ আৰু এইখিনি আমি 14 দিন পিছত আমি ডাটাখিনি আমি ইয়াতে ফিল আপ কৰিব লাগিব ক্লিয়াৰ আশা কৰোঁ আপোনালোকে এই পইণ্টছটো ইয়াতে বুজি পাইছে চাগে কাৰণ এইটো আমাৰ খুবেই গুৰুত্বপূৰ্ণ পইণ্টছ কাৰণ আপোনালোকে এনেকুৱা ধৰণে ফিল আপ কৰি ইয়াতে দেখুৱাব লাগিব যে আমাৰ যেতিয়া NRCত ৰেফাৰ কৰা হয় বা তেওঁক যেতিয়া এডমিট কৰা হয় তেতিয়াহ'লে এনেকুৱা ধৰণৰ প্ৰচেছৰ আমি ইয়াতে দেখুৱাব লাগিব ঠিক আছে এতিয়া মই বেক কৰি দি এতিয়া মই আন এটা নাম মই আপোনালোকক দেখুৱাব গৈ আছোঁ যে সেই ডাটাখিনি আমি কেনেকৈ ফিল আপ কৰিম ছেম আৰু এগৰাকী NRCলৈ গৈছে তেওঁৰ ডাটা ফিল আপ কৰিব গৈ আছোঁ মই এখেতৰ প্ৰফাইলৰ পৰা এইটো বেক কৰি লৈছোঁ আৰু লৈ নেক্সট নামটো মই ইয়াতে দেখুৱাব গৈছোঁ এইগৰাকীৰ নাম গতিকে এই নামটো মই
মই ইয়াতে টাচ কৰি দিছোঁ নামটো টাচ কৰাৰ লগে লগে তেখেতৰ প্ৰফাইলটো ইয়াতে খুলি গ'ল আৰু একেবাৰে তলৰ পিনে চাব ইয়াতে ৰেফাৰেল ষ্টেটাছত ইয়াতে এপিটাইটিছ 4 বুলি আছে কাৰণ অলৰেডি তেখেতৰ এপিটাইটৰ ডাটাখিনি বা টেষ্ট কৰা সেইটো অপশ্যনটো মই সেইদিনা NRCতে ফিল আপ কৰি দিছিলোঁ গতিকে এতিয়া নেক্সটখিনি পৰ্চন মই কৰি দেখাব কৈছোঁ যে ইয়াতে যিটো আপডেটৰ যিটো অপশ্যনটো আছে সেইটো মই টাচ কৰিছোঁ আৰু চাওক মই এইগৰাকী শিশুও সেইদিনা একে ডেটতে তাত NRCত এডমিট হৈছিল গতিকে সেইকাৰণে মই সেই শিশুগৰাকীৰ ডাটাখিনি ইয়াতে একেলগে ফিল আপ কৰি ক'ব গৈ আছোঁ এতিয়া মই ৰেফাৰ টু কৰিছে তেওঁক NRC লৈ ঠিক আছে এতিয়া বহুতকেইটা অপশ্যন আছে চিভিল হস্পিটেল ডিষ্ট্ৰিক্ট হস্পিটেল আৰ্বান ডিছপেঞ্চেৰী বহুত এনেকুৱা ধৰণৰ অপশ্যন দিয়া আছে তো আমি ইয়াতে তেখেতক NRC লৈ ৰেফাৰ কৰিছোঁ গতিকে NRC ৰেফাৰটো মই দিছোঁ দি ইয়াতে ৰেফাৰেল ডেটটো এতিয়া চাওক কেতিয়াবা এনেকুৱা হয় যে কিছুমান শিশু NRC লৈ ৰেফাৰ কৰে কিন্তু তেওঁ থাকিব লগা নহয় গতিকে আপোনাৰ ৰেফাৰত গৈও এইটো অপশ্যনটো দি কোন তাৰিখে ৰেফাৰ কৰিছে সেইখিনি দিও থৈ দিব পাৰে কাৰণ এইখিনি আমাৰ ডেছবৰ্ডত পচন টেকাৰ যিখন ডেছবৰ্ড আছে আমাৰ তাত কিন্তু আহে যে কিমানগৰাকী শিশুক ৰেফাৰ কৰিছে কিমানগৰাকী তাৰ পৰা এডমিট হ'ল গতিকে তাতে এটলিষ্ট ৰেফাৰ কৰি দেখুৱাব পাৰে আৰু এতিয়া আমি কিমান তাৰিখে ৰেফাৰ কৰিছোঁ সেইটো আমি 18 তাৰিখে কৰিছিলোঁ ঠিক আছে কৰি মইতো অ'কে কৰি দিলোঁ ক্লিয়াৰ এতিয়া কৰি এতিয়া ছাবমিটৰ অপশ্যন টাচ কৰিলোঁ আৰু ইয়াতে ছেইম এনেকুৱা ধৰণে আহিছে যে যদি আমি ডেটটো এটা এবাৰ দিছোঁ এইটো আমি চেঞ্জ কৰিব নোৱাৰোঁ গতিকে আমি য়েছ বুলি দিলে এইটো চেঞ্জ কৰিব নোৱাৰোঁ য়েছ কৰি দিয়াৰ পিছত ছাবমিটেড ছাকচেছফুলি বুলি আহি গ'ল এতিয়া ইয়াৰ পৰা এইখন বেক কৰি গ'ল যোৱাৰ পিছত এতিয়া ৰেফাৰ টু NRC বুলি আহি গ'ল এতিয়া আমি তেওঁক ৰেফাৰ কৰিলোঁ নেক্সট আমাৰ এগেইন আপডেটৰ অপশ্যনটো আছে সেইটো এবাৰ আপোনাৰ টাচ কৰি দিব দিয়াৰ পিছত এডমিশ্যন ষ্টেটাছ আহিল যে এডমিশ্যন আপুনি কিমান তাৰিখে কৰিছে এডমিশ্যন কৰিছে না নট এডমিটেড ঠিক আছে যদি আপুনি এডমিশ্যন কৰিব লগা হোৱা নাই যদি শিশুগৰাকীক এডমিশ্যন কৰিব লগা হোৱা নাই তেতিয়া নট এডমিটেডত গৈ আপুনি ছাবমিট কৰি দিব কাৰণ বহুত শিশু এনেকুৱা আছে যে আপোনালোকে NRC লৈ আনে কিন্তু তেওঁ NRCত অহাৰ পিছত আমাৰ যিখিনি পেৰামিটাৰ বা আমাৰ যিসমূহ মানে ওজন ওচৰত লোৱাৰ পিছত যিটো আমি ছেম পাওঁ তেওঁলোকৰ তাত ছেম নহ'ব পাৰে কাৰণ তাত বিভিন্ন টাইপৰ তেওঁলোকৰ অলপ হাই কোৱালিফাইড তেওঁলোকৰ ইকুইপমেণ্টছ আছে তাত তেওঁলোকে সেই ব্যৱস্থা কৰি সেইবোৰেদি তেওঁলোকে ওজন উচ্চতা লয় গতিকে তাত তেওঁলোকে ছেমত নপৰে মেমতো পৰিব পাৰে গতিকে তেওঁ ডাটাখিনি তেওঁক আমি এডমিট কৰিব নালাগিব পাৰে গতিকে সেইটো কণ্ডিশ্যনত আমি নট এডমিটেডৰ অপশ্যন টাচ কৰিব পাৰোঁ ঠিক আছে এতিয়া আমি কিন্তু এই শিশুগৰাকী আমি এডমিট কৰিছোঁ গতিকে এডমিট দিছোঁ দি আমি ইয়াতে তাৰিখটো দিম তাৰিখটো আমাৰ 18 তাৰিখ আছে গতিকে এইটো দি য়েছ কৰি দিলোঁ অ'কে কৰি দিওঁ দি অ'কে কৰি দিওঁ আমি এটা ছাবমিট কৰি দিলোঁ ঠিক আছে আৰু নেক্সট আমি এইটো এলাৰ্টটো আমি টাচ কৰি দিম য়েছ কৰি দিম কাৰণ এইটো আমি ডেটটো ঠিকে আছে গতিকে আমি চেঞ্জ কৰিব লগা নহয় আমি য়েছ কৰি দিলোঁ দিয়াৰ পিছত ছাবমিটেড ছাকচেছফুলি বুলি আহি গ'ল আহি আমাৰ নেক্সট আগৰ এগেইন তেখেতৰ প্ৰফাইললৈকে আহি গৈছে ঠিক আছে চ' আশা কৰোঁ আপোনালোকে বুজি পাইছে চাগে কাৰণ এইটো প্ৰচেছতে আমি তেওঁলোকৰ ডাটাখিনি এনেকৈ ফিল আপ কৰিব লাগিব আৰু ইয়াতে আপোনালোকে মেইনলি এটা বস্তু চাব যে আমাৰ শিশুগৰাকী ৰেফাৰ যদি কৰিছে আপোনালোকে এইটো অপশ্যনত যাব এডমিশ্যন হৈছে বা হোৱা নাই সেইটো তাত আমাৰ দিয়া আছে যদি এডমিশ্যন হৈছে তেতিয়াহ'লে আপোনালোকে এডমিশ্যনৰ অপশ্যনত টাচ কৰি ডেটটো দি দিব আৰু যদি এডমিশ্যন হোৱা নাই তেতিয়া নট এডমিটত টাচ কৰি দিলে দি ছাবমিট কৰি দিলে গতিকে এটলিষ্ট ৰেফাৰ কৰাটো অপশ্যনটো আমি ইয়াতে দেখুৱাব লাগিব ক্লিয়াৰ আৰু এইখিনি কৈ মই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিব ওলাইছোঁ আৰু কাৰণ এই যিটো মেইন পইণ্টছটো ইয়াতে আছিল আজি NRCত আমি যদি শিশুগৰাকীক নিওঁ কেনেকৈ আমি তেওঁ ডাটাখিনি ফিল আপ কৰিব লাগে চ' সেইটোৰ ওপৰত মই আজি ভিডিঅ'ত ক'লোঁ আৰু এইখিনি কৈ মই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিব ওলাইছোঁ আৰু একেবাৰে শেষত মই আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ